মন্দিৰতো এতিয়া CEO, মুখ্য কাৰ্যবাহী বিষয়াৰ হাতত দৈনন্দিন প্ৰশাসন। CEO ব্যৱস্থা কিন্তু নতুন নহয়। তিৰুপতিৰ পৰা বৈষ্ণোদেৱীলৈ বহু পুৰণি প্ৰশাসনিক মডেল। ৰাম মন্দিৰত প্ৰথম CEO, আৰম্ভ হৈছে মুখ্য কাৰ্যবাহী বিষয়া বাছনিৰ প্ৰক্ৰিয়া। মন্দিৰ মানেই কেৱল পূজা অৰ্চনা, ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিকতাৰ কেন্দ্ৰ নহয়। ভাৰতৰ বহু বৃহৎ আৰু ঐতিহাসিক মন্দিৰত প্ৰতিদিনে সমাগম হয় হাজাৰ হাজাৰ নহয় লাখ লাখ ভক্তৰ। ইয়াৰ সৈতে জড়িত হৈ থাকে বিশাল পৰিমাণৰ দান দক্ষিণা, বহুসংখ্যক কৰ্মচাৰী, নিৰাপত্তা ব্যৱস্থা, ভিৰ নিয়ন্ত্ৰণ, তীৰ্থযাত্ৰীৰ সুবিধা, আন্তঃগাঁথনি, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু অসংখ্য দৈনন্দিন প্ৰশাসনিক কাম। এই বিশাল ব্যৱস্থাটো পৰিচালনা কৰিবলৈকে ভাৰতৰ কেইবাটাও প্ৰধান তীৰ্থক্ষেত্ৰত বহু বছৰ পূৰ্বেই গঢ় লৈছে পেছাদাৰী প্ৰশাসনিক ব্যৱস্থা। আৰু এই ব্যৱস্থাৰ অন্যতম গুৰুত্বপূৰ্ণ পদ হৈছে CEO, অৰ্থাৎ চিফ এক্সিকিউটিভ অফিচাৰ বা মুখ্য কাৰ্যবাহী বিষয়া। সকলো মন্দিৰতে এই দায়িত্বপূৰ্ণ পদটোৰ নাম CEO নহয়। ক'ৰবাত এক্সিকিউটিভ অফিচাৰ, ক'ৰবাত চিফ এক্সিকিউটিভ অফিচাৰ, আন ক'ৰবাত চিফ এডমিনিষ্ট্ৰেটৰ। পদৰ নাম বেলেগ হ'লেও দায়িত্বৰ মূল উদ্দেশ্য একেই, মন্দিৰৰ বিশাল দৈনন্দিন প্ৰশাসনক পেছাদাৰীভাৱে পৰিচালনা কৰা। এই ব্যৱস্থাৰ ইতিহাসলৈ যদি চকু দিওঁ, তেন্তে প্ৰথমেই আহে তিৰুপতি। তিৰুমালা তিৰুপতি দেৱস্থানম অৰ্থাৎ TTDত 1951 চনৰ পৰাই এক্সিকিউটিভ অফিচাৰৰ নেতৃত্বত প্ৰশাসনিক ব্যৱস্থা চলি আহিছে। দেশৰ অন্যতম বৃহৎ তীৰ্থস্থান হিচাপে তিৰুপতিত প্ৰতিদিনে বিপুল সংখ্যক ভক্তৰ সমাগম হয়। সেই বিশাল ব্যৱস্থাপনাৰ বাবে এক্সিকিউটিভ অফিচাৰৰ অধীনত বিত্ত, নিৰাপত্তা, অভিযান্ত্ৰিক, তীৰ্থযাত্ৰী সেৱা, কৰ্মচাৰী আদি বিভিন্ন বিভাগে কাম কৰে। অৰ্থাৎ তিৰুপতিত বহু দশক পূৰ্বেই ধৰ্মীয় পৰম্পৰাৰ সৈতে বৃহৎ পৰিসৰৰ প্ৰশাসন চলাবলৈ এক দক্ষ প্ৰশাসনিক মুৰব্বীৰ প্ৰয়োজন অনুভৱ কৰা হৈছিল। একেই প্ৰয়োজনবোধ কৰিছিল পুৰীৰ জগন্নাথ মন্দিৰ কৰ্তৃপক্ষইও। 1952 চনৰ এডমিনিষ্ট্ৰেশ্যন এক্ট আৰু পৰৱৰ্তী 1955 চনৰ শ্ৰী জগন্নাথ টেম্পল এক্টৰ জৰিয়তে পুৰী মন্দিৰৰ প্ৰশাসনক এক আইনগত কাঠামো দিয়া হয়। ইয়াত আছে চিফ এডমিনিষ্ট্ৰেটৰৰ পদ, অৰ্থাৎ পুৰীৰ ক্ষেত্ৰতো ধৰ্মীয় পৰম্পৰা আৰু মন্দিৰৰ প্ৰশাসনিক ব্যৱস্থাক এটা নিৰ্দিষ্ট কাঠামোৰ মাজত ৰখা হৈছে। তাৰ পিছত আহে কাশী বিশ্বনাথ। 1983 চনৰ শ্ৰী কাশী বিশ্বনাথ টেম্পল এক্টত চিফ এক্সিকিউটিভ অফিচাৰ পদৰ আইনগত ব্যৱস্থা কৰা হয়। অৰ্থাৎ কাশীৰ ক্ষেত্ৰত CEO শব্দটোৱেই আইনগতভাৱে ব্যৱহৃত। চিফ এক্সিকিউটিভ অফিচাৰৰ দায়িত্ব হৈছে মন্দিৰৰ প্ৰশাসনক সংগঠিত কৰা আৰু আইন আৰু ট্ৰাষ্ট বা বৰ্ডৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰা। আৰু তাৰ পিছত 1986 চনত গঠন হয় শ্ৰীমাতা বৈষ্ণোদেৱী শ্ৰেণী বৰ্ড। বৈষ্ণোদেৱীলৈ প্ৰতি বছৰে বিপুল সংখ্যক তীৰ্থযাত্ৰী যোৱাৰ বাবে মন্দিৰ আৰু সমগ্ৰ তীৰ্থযাত্ৰাৰ ব্যৱস্থাপনাৰ বাবে গঢ় লৈ উঠে এটা বৃহৎ প্ৰশাসনিক কাঠামো। এই বৰ্ডে নিজৰ দায়িত্ব চিফ এক্সিকিউটিভ অফিচাৰৰ জৰিয়তে সম্পাদন কৰে। পুৰণি মন্দিৰসমূহৰ এই ব্যৱস্থাই দেখুৱাইছে যে ভাৰতৰ তীৰ্থস্থানসমূহত পেছাদাৰী প্ৰশাসনৰ ধাৰণা নতুন নহয়, বৰং বহু দশক ধৰি এই মডেল বিভিন্ন ৰূপত চলি আহিছে। আৰু এতিয়া এই তালিকাত সংযোজন হৈছে অযোধ্যাৰ ৰাম মন্দিৰ। চলিত বছৰত শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে প্ৰথমবাৰৰ বাবে চিফ এক্সিকিউটিভ অফিচাৰ অৰ্থাৎ CEO নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ কাৰণো স্পষ্ট, ৰাম মন্দিৰ নিৰ্মাণৰ পাছত অযোধ্যালৈ বৃদ্ধি পাইছে ভক্তৰ সোঁত। মন্দিৰৰ সৈতে জড়িত হৈছে বৃহৎ পৰিমাণৰ দান, বিস্তৃত আন্তঃগাঁথনি, নিৰাপত্তা, ভক্তৰ সুবিধা আৰু বৃহৎ পৰিসৰৰ দৈনন্দিন প্ৰশাসন। তথ্য অনুসৰি CEO পদৰ বাবে 5,300ৰো অধিক আবেদন লাভ কৰাৰ পিছত 18গৰাকী প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে বাছনি কৰা হৈছে। এতিয়া প্ৰশ্ন হ'ব পাৰে, এই CEOই আচলতে কৰিব কি?
CEOৰ দায়িত্ব পূজা পদ্ধতিৰ নিৰ্ধাৰণ কৰা নহয়। CEO মন্দিৰৰ ধৰ্মীয় মুৰব্বীও নহয়। ধৰ্মীয় পৰম্পৰা, পূজা পদ্ধতি আৰু নীতিগত সিদ্ধান্ত ট্ৰাষ্টৰ অধীনতেই থাকিব। CEOৰ মূল কাম হ'ব মন্দিৰৰ দৈনন্দিন প্ৰশাসনক অধিক দক্ষ আৰু সুসংগঠিত কৰা, অৰ্থাৎ দানৰ ব্যৱস্থাপনা অধিক স্বচ্ছ কৰা, ভক্তসকলৰ বাবে উন্নত সুবিধা নিশ্চিত কৰা, নিৰাপত্তা আৰু ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা শক্তিশালী কৰা, কৰ্মচাৰী আৰু বিভিন্ন বিভাগৰ মাজত সমন্বয় কৰা, আন্তঃগাঁথনি আৰু সেৱাসমূহ পৰিচালনা কৰা আৰু ট্ৰাষ্টে গ্ৰহণ কৰা সিদ্ধান্তসমূহক বাস্তৱায়িত কৰা। সৰল ভাষাত ক'বলৈ গ'লে ধৰ্মীয় সিদ্ধান্ত ট্ৰাষ্টৰ, দৈনন্দিন প্ৰশাসন CEOৰ। এইটোৱেই হৈছে ৰাম মন্দিৰৰ নতুন প্ৰশাসনিক মডেলৰ মূল কথা। অৱশ্যে ৰাম মন্দিৰৰ CEO নিযুক্তিক লৈ আলোচনা কেৱল প্ৰশাসনৰ মাজতে সীমাবদ্ধ নহয়। কাৰণ ৰাম মন্দিৰ ভাৰতৰ অন্যতম স্পৰ্শকাতৰ আৰু ঐতিহাসিক ধৰ্মীয় প্ৰতিষ্ঠান। সেয়ে CEOৰ বাবে পেছাদাৰী দক্ষতাৰ লগতে ধৰ্মীয় পৰম্পৰা আৰু ট্ৰাষ্টৰ নীতি নিয়ম বুজি চলিব পৰা যোগ্যতাকো গুৰুত্ব দিয়া হৈছে। আচলতে সমগ্ৰ বিষয়টো এটা বৃহৎ পৰিৱৰ্তনৰ ইংগিত। আগতে মন্দিৰৰ প্ৰশাসন মানে আছিল মূলতঃ পৰম্পৰাগত ব্যৱস্থা। কিন্তু এতিয়া বৃহৎ তীৰ্থক্ষেত্ৰসমূহত ভক্তৰ সংখ্যা বৃদ্ধি পাইছে, আৰ্থিক পৰিসৰ বৃদ্ধি পাইছে, নিৰাপত্তাৰ প্ৰয়োজন বাঢ়িছে আৰু প্ৰশাসনিক কাম-কাজ অধিক জটিল হৈছে। সেয়ে ধৰ্মীয় পৰম্পৰাৰ সৈতে সংযোগ ঘটিছে আধুনিক প্ৰশাসনৰ। পৰম্পৰা সলনি হোৱা নাই, সলনি হৈছে প্ৰশাসনৰ পদ্ধতি। মন্দিৰ থাকিব ভক্তিৰ কেন্দ্ৰ হিচাপেই, পূজা আৰু ধৰ্মীয় পৰম্পৰা চলিব নিজৰ নিয়ম মতেই। কিন্তু লাখ লাখ ভক্ত, বৃহৎ দান, নিৰাপত্তা আৰু বিশাল আন্তঃগাঁথনি পৰিচালনাৰ বাবে এতিয়া মন্দিৰ প্ৰশাসনতো আহিছে পেছাদাৰী মডেল। আৰু ৰাম মন্দিৰত CEO নিযুক্তিৰ সিদ্ধান্ত সেই দীঘলীয়া যাত্ৰাৰে এটা নতুন অধ্যায়। তিৰুপতিৰ 1951 চনৰ পৰা আৰম্ভ হোৱা প্ৰশাসনিক ধাৰা পুৰী, কাশী, বৈষ্ণোদেৱীৰ বিভিন্ন মডেল অতিক্ৰম কৰি 2026 চনত উপস্থিত হৈছে অযোধ্যাৰ ৰাম মন্দিৰত। ব্যুৰ' ৰিপৰ্ট, হেডলাইন 8।